আজি আমি দেখাম সৰগৰ পৰী। স্বৰ্গৰ পৰা নামি আহিল সৰগৰ পৰী। পৰিবোৰ বাৰু দেখিবলৈ কেনেকুৱা? ইমান ধুনীয়া। বৰফেৰে আবৃত ঠাইত সঁচাকৈ দেখা গ'ল সৰগৰ পৰী। এক আচৰিত দৃশ্য। এই দৃশ্য দেখিলে আপুনিও হ'ব আচৰিত। বৰফৰ এখন দেশত দেখা পোৱা গৈছে এক বিৰল দৃশ্য। এটা বিশেষ পখিলা। পখিলাটোৰ পাখিত লাগি আছে এপাহ পদুম ফুল। যেন সৰগৰ পৰা নামি আহিছে এজনী পৰী। এয়া সপোনৰ কাহিনী নহয়, এয়া এক বাস্তৱৰে কাহিনী। এজন যুৱকৰ হাতত এনেদৰে পৰিছে এটি পখিলা। এটা স্বৰ্গীয় দৃশ্যৰ সাক্ষী হৈছে যুৱকজন। বৰফৰ দেশত সূৰ্যোদয়ৰ সময়ত সূৰ্যোদয় চাবলৈ ৰৈ আছিল বহু পৰ্যটক। তেনে সময়তেই দেখা গ'ল এনে বিৰল দৃশ্য। আন পৰ্যটকেও লাগি চালে। আপুনিও চাওকচোন, কি আচৰিত পখিলা, পাখিত এপাহি বগা পদুম ফুল। সঁচাকৈ এয়া কি? এতিয়াও ৰহস্যৰ আৱৰ্তনত। নিউজ ডেস্ক, PB সংবাদ।